হয় পাপৰি এই সময়ত আটাইতকৈ আশ্চৰ্যজনক বিষয়টোৱে হৈছে এইটো যে যিজন ছাত্ৰক 6 মাইল ফ্লাইঅভাৰৰ ওপৰৰ পৰা অৰ্থাৎ এইখন হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় এইখন কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতাৰ সভাৰ নিৰ্বাচন আছিল মঙলবাৰৰ দিনটোত আৰু তাৰ পাছতে জয়ী হৈছিল এনএছৱাইয়ে যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল তাৰ পৰা 11জন প্ৰাৰ্থী অৰ্থাৎ এনএছৱাইৰ পৰা ফালৰ পৰা জয়ী হৈছিল আৰু জয়ী হোৱাৰ পাছতে এক প্ৰকাৰে ক'ব লাগিব এইখন কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সমীপতে থকা যিখন 6 মাইল উৰণ সেতু সেই 6 মাইল উৰণ সেতু ওপৰতে যিখন তেওঁলোকৰ যিসকল প্ৰাৰ্থী বহি আছিল জয়ী হোৱা প্ৰাৰ্থীসকল সেই গাড়ীখন সম্পূৰ্ণৰূপে ৰখাই এবিভিপিৰ ছাত্ৰ নেতাৰ এটা দলে সেই গাড়ীখনৰ পৰা লৈ যোৱাৰ এটা অভিযোগ উঠিছিল সাধাৰণ সম্পাদক গৰাকীক আৰু ইতিমধ্যে আমি সেই ভিজুৱেলখিনি দেখুৱাইছোঁ য'ত স্পষ্ট হৈ আছে যিসকল সেই ছাত্ৰজনৰ সৈতে যিসকল নৱনিৰ্বাচিত বাকী সভাপতিৰ কথাই কওক বাকী স্পৰ্টছ ছেক্ৰেটাৰীৰ কথাই কওক যিসকল উপস্থিত আছিল সেই ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ছাত্ৰীসকলেও সেই সময়ত কিন্তু চিঞৰিছিল আৰু তেওঁলোকে অসহায় সেই সময়ত একেধৰণে অসহায় এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তেনেকুৱা এটা পৰিস্থিতিৰ পাছত যেটো বুজি পোৱা গ'ল বা যেটো অৱশেষত খবৰ আহিল যে ছাত্ৰ হীৰকজ্যোতি নাথে যিজন সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল সেই ছাত্ৰজনে ইতিমধ্যে যোগদান কৰিছে যেটো শাসকীয় দলৰ ছাত্ৰ সংগঠন অৰ্থাৎ বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিত এতিয়া এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে যে তেওঁলোকে যোৱাকালি যিসমূহ অভিযোগ উঠাইছিল বা যিসমূহ অভিযোগ আছিল বা ভিডিঅ' ক্লিপটো যিসমূহ কথা স্পষ্ট হৈ আছিল সেই স্পষ্টীকৰণৰ বিপৰীতে যেটো দেখিবলৈ পোৱা গ'ল অৰ্থাৎ এবিভিপিৰ ফালৰ পৰা যিজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে সাধাৰণ সম্পাদকৰ পদত তেওঁ ইতিমধ্যে তেওঁ হাৰিছিল আৰু হৰাৰ পিছত যিজন এনএছৱাই ফালৰ পৰা জিকিছিল তেওঁক অৰ্থাৎ যিদৰে আমি দেখোঁ যে সাধাৰণ নিৰ্বাচনসমূহত বিশেষকৈ বিধানসভা নিৰ্বাচন হওক বা লোকসভা নিৰ্বাচনত যেনেদৰে হৰ্চ ট্ৰেডিং কৰা হয় অৰ্থাৎ সেইদৰে কিন্তু এতিয়া ছাত্ৰ ৰাজনীতিৰ মাজতো এই হৰ্চ ট্ৰেডিং প্ৰক্ৰিয়া এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া এতিয়া সোমাই পৰিছে যিটো প্ৰক্ৰিয়াৰে অৰ্থাৎ প্ৰমূল্যবোধৰ ৰাজনীতি এখন বুনিয়াদী শিক্ষাৰ ৰাজনীতিৰ বুনিয়াদী শিক্ষা এখন লাভ কৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে গণতন্ত্ৰৰ আদিপাত শিকে এনেকুৱা এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা বা বিশ্ববিদ্যালয় এখনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা প্ৰমূল্যবিধৰ ৰাজনীতি শিকে বিশ্ববিদ্যালয় বা এনেধৰণৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা তাৰ পাছত গৈ পেলাই কোনোবা এজন ছাত্ৰক এনেদৰে হেঁচা প্ৰয়োগ কৰি শক্তিশালী তেওঁলোকে প্ৰদৰ্শন কৰিবৰ কাৰণে এটা ছাত্ৰ সংগঠনে নি কোনোবা এজন মন্ত্ৰীক যদি লগ কৰাই পেলাই এনেধৰণৰ এটা কাৰবাৰ কৰে বা জইন কৰোৱাই এইটোৱে কিন্তু আশ্চৰ্যজনক এটা বা সকলোৰে মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই মুহূৰ্তত আটাইতকৈ আচৰিত কথাটো সেইটোৱে যে ছাত্ৰ হীৰকজ্যোতি নাথে ইতিমধ্যে যোগদান কৰিছে এবিভিপিত কিন্তু কেনেকুৱা ধৰণৰ হেঁচা প্ৰয়োগ কৰা হ'ল কালি যেতিয়া গাড়ীখনৰ পৰা লৈ যোৱা হৈছিল আমি সেই ভিডিঅ' ক্লিপটোত স্পষ্ট হৈ আছে যে বলপূৰ্বকভাৱে লৈ যোৱা হৈছিল আৰু বলপূৰ্বকভাৱে লৈ যোৱাৰ সময়ত তেওঁৰ লগত যিসকল বন্ধুবৰ্গ আছিল সেই বন্ধুবৰ্গসকলেও একেটা মুখেৰে এই কথা চিঞৰিছিল ৰাজীৱ ভৱনত যেতিয়া এনএছৱাইয়ে কংগ্ৰেছৰ ছাত্ৰ সংগঠনটোৱে যেতিয়া সংবাদমেল সম্বোধন কৰিছিল সংবাদমেল সম্বোধন কৰিও কেতবোৰ বহু এলানি অভিযোগ উঠাইছিল এবিভিপিৰ বিৰুদ্ধে আৰু তাৰ পাছত যেটো দেখিবলৈ পোৱা গ'ল আৰু প্ৰকৃততে যেটো খবৰ আহিল যিদৰে সকলোৱে এই কথাটো ভাবি আছিল যে হয়তো এবিভিপিত তেওঁ যোগদান কৰিব পাৰে আৰু শেষত সেইটোৱে খবৰ আহিল যে ছাত্ৰজনে এবিভিপিত যোগদান কৰিছে কিন্তু এই সময়ত এবিভিপিত ছাত্ৰজনে যোগদান কৰাটো আচৰিত কথা নহয় আচৰিত কথাটো এইটোৱে যে ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ পৰা জয়ী হোৱা এজন ছাত্ৰ এখন মহাবিদ্যালয়ৰ পৰা জয়ী হোৱা ছাত্ৰ যিজন ছাত্ৰই মহাবিদ্যালয়খনৰ বিভিন্ন ধৰণৰ সমস্যাৰ আজি ছাত্ৰ ছাত্ৰীৰ যিসমূহ সমস্যাৰ আজি ছাত্ৰ ৰাজনীতিৰ যিসমূহ বিষয়বস্তু সেই বিষয়বস্তুসমূহৰ ওপৰত আলোচনা পৰ্যালোচনা বা কথা ক'ব লাগিছিল সেই সময়ত এনেদৰে যদি কোনো ৰাজনৈতিক দলৰ হেঁচাত পৰি বা ৰাজনৈতিক দলৰ কোনো ভাতৃ সংগঠনৰ যদি হেঁচাত পৰি এনেকুৱা ধৰণৰ কাম কৰে বা এনেদৰে যদি কোনো ধৰণৰ ছাত্ৰ ৰাজনীতি বা এক প্ৰকাৰে যদি ক'বলৈ যাওঁ তেওঁলোকে যদি ৰাজনীতিত সোমাই পৰে সেই কিন্তু গোটেই কাহিনীটোৱে গোটেই ছাত্ৰ ৰাজনীতিটোকে বোকা চেটিয়াব বা লেতেৰা কৰি পেলাব এই মুহূৰ্তত সেইটো কথা নিশ্চিত হৈ পৰিছে আৰু আপোনালোকে বা আমি MD24 দৰ্শকসকলে বা গোটেই বিষয়বস্তুটো ইতিমধ্যে জানিছে আৰু অসমৰ ৰাইজেও এই গোটেই কথাটোত একেমুখে গৰিহণা দিছে ইয়াৰ মূল কাৰণটোৱে হৈছে যে ছাত্ৰ ৰাজনীতি কলুষিত কৰিব পৰা এনেকুৱা ধৰণৰ যিসমূহ ঘটনা এই ঘটনাসমূহে কিন্তু ৰাজনীতি আজিকালি যুৱ প্ৰজন্মটোৱে যে বেয়া পাওঁ বুলি কয় বা ৰাজনীতিলৈ যে যাব নিবিচাৰে এই কিন্তু আৰু দুগুণ বৃদ্ধি কৰিব ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে ৰাজনীতি বস্তুটো বেয়া বস্তু কিন্তু প্ৰকৃততে ছাত্ৰ ৰাজনীতিৰ এই বুনিয়াদী শিক্ষা লাভ কৰাৰ বিপৰীতে লাভ নকৰাৰ বিপৰীতে তেওঁ আজি যিটো ঘটনা সংঘটিত কৰিলে অৰ্থাৎ হীৰকজ্যোতি নাথ যিজন সাধাৰণ সম্পাদকে যিটো কাম সংঘটিত কৰিলে যাৰে হেঁচাত পৰি নহওক কিয় তেওঁ যিহেতু এবিভিপিত যোগদান কৰিছে এই কথাই কিন্তু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব সেইটো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা আৰু এই ভিডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পাছত বা এই গোটেই ঘটনাটোৰ পাছত এতিয়া মহাবিদ্যালয় কৰ্তৃপক্ষই কেনেকুৱা ধৰণৰ সিদ্ধান্ত লয় বা গোটেই প্ৰক্ৰিয়াটো কেনেদৰে তদন্তটো আগবঢ়াই নিয়ে আৰু ইতিমধ্যে এটা কথা কৈছোঁ যে এনএছৱাই ছাত্ৰ সংগঠনৰ যিসকল নেতা আছিল সেই নেতৃত্বই ইতিমধ্যে এটা কথা কৈছে যে তেওঁলোক আৰক্ষীৰ কাষ চাপিব তেওঁলোকে এজাহাৰ দাখিল কৰাৰ কথাও
ইতিমধ্যে যোৱাকালিৰ দিনটোতে কৈছিল আৰু এতিয়া সেই এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে গোটেই ঘটনাটো কিদৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে কলেজ কৰ্তৃপক্ষই কিদৰে গোটেই ঘটনাটো তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই দিয়ে এই সময়ত কিন্তু সেইটোহে ডাঙৰ কথা পাপৰি সম্পক এনেসমূহ আসলতে ঘটনা এয়া নতুন নহয় আজি পোহৰলৈ আহিছে সেই কথা বতৰাখিনি আমি সেইভাবে দৰ্শকসকলক জনাইছো বা তেনেধৰণৰ এটা প্ৰেক্ষাপটৰ আসলতে সৃষ্টি হৈছে গতিকে এই ক্ষেত্ৰত যিসমূহ মহাবিদ্যালয় আছে মহাবিদ্যালয় বিশ্ববিদ্যালয় আসলতে কৰ্তৃপক্ষ মই বিশেষকৈ মহাবিদ্যালয়সমূহৰ কথাই কৈছো মহাবিদ্যালয় কৰ্তৃপক্ষ আসলতে সজাগ হ'বৰ সময় হোৱা নাই নে মহাবিদ্যালয়খনৰ চৌহদত নিৰ্বাচন অনুষ্ঠিত হৈছে এটা সাধাৰণ নিৰ্বাচন তাত কোনো মতে ৰাজনৈতিক দলৰ ভাতৃ সংগঠনৰ হাতুৰা পৰিছে এয়াও নতুন নহয় এয়াও পূৰ্বতে দেখিবলৈ পোৱা গৈছিল কিন্তু কৰবাত নহয় কৰবাত এই বিষয়সমূহে কিন্তু গোটেই মহাবিদ্যালয়খনৰ সেই পৰিৱেশটোৱে বিনষ্ট কৰি আহিছে অকল মই আজিৰ দিনটোত এইখন মহাবিদ্যালয়ৰ কথাই কিন্তু ক'বলৈ যোৱা নাই সম্পক এনে ধৰণৰ হৈ থাকে যেতিয়া নিৰ্বাচনসমূহ অনুষ্ঠিত হয় হয় বাপৰি সেইটো আটাইতকৈ ডাঙৰ কথা কটন কলেজ আছিল এতিয়া বিশ্ববিদ্যালয় হ'ল কটন কলেজৰ যিগৰাকী সাধাৰণ সম্পাদক আছিল সেই সাধাৰণ সম্পাদকৰ বিৰুদ্ধেও একে অভিযোগ উঠি পেলাই গোটেই ঘটনাটো কটন কলেজখন বিতৰ্কত সোমাই পৰা দেখিবলৈ পোৱা গৈছিল বা ৰাইজে একেমুখে গোটেই কথাটোক গৰিহণা দিছিল আৰু সেই তেনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে প্ৰায়ে হৈ থাকে বিশেষকৈ যিটো শাসকীয় দল সেই শাসকীয় দলৰ যিসমূহ ভাতৃ সংগঠন সেই ভাতৃ সংগঠনসমূহে তেওঁলোকৰ শক্তিশালী প্ৰদৰ্শনৰ কাৰণে বা তেওঁলোকক যিটো আমি পাৱাৰ পলিটিক্স বুলি ক'ব পাৰোঁ সেই ৰাজনীতিত তেওঁলোকে শক্তিশালী প্ৰদৰ্শনৰ কাৰণে এনেকুৱা ধৰণৰ কামবোৰ কৰি থাকে প্ৰকৃতাৰ্থত ছাত্ৰ ৰাজনীতিৰ মাজত কোনো ধৰণৰ এনেকুৱা শাসকীয় দলেই হওক বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনেই হওক তেওঁলোক আচলতে সমোৱাৰে কোনো ধৰণৰ প্ৰয়োজন নাথাকে কাৰণ এইটো কথা বাৰম্বাৰ কৈছো যে প্ৰমূল্যবোধৰ ৰাজনীতিৰ বুনিয়াদী শিক্ষা লাভ কৰে এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পৰা আৰু তেনে এটা প্ৰেক্ষাপটত যদি কোনোবা এজন ছাত্ৰই গৈ পেলাই এনেকুৱা ধৰণৰ ৰাষ্ট্ৰীয় কোনো ছাত্ৰ সংগঠনত যদি যোগদান কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলৰ বিপৰীতে ছাত্ৰ ছাত্ৰীসকলে তেওঁক নিৰ্বাচিত কৰে মূল কাৰণ এইটোৱে তেওঁ কোনো ৰাষ্ট্ৰীয় দলৰ সংগঠনৰ কৰ্মকৰ্তা হিচাপে তেওঁক ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচিত নকৰে ছাত্ৰ ছাত্ৰীসকলে নিৰ্বাচিত কৰাৰ মূল কাৰণটোৱে হৈছে যে তেওঁলোকৰ সমস্যাসমূহ উপস্থাপন কৰিব মহাবিদ্যালয়খনৰ সমস্যাসমূহ উপস্থাপন কৰিব আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত গৈ তেনেকুৱা একো ধৰণৰ কাম নকৰি নিৰ্বাচনত জয়ী হোৱাৰ পিছদিনাই এনেদৰে এখন উৰণ সেতুৰ ওপৰৰ পৰা কোনো ছাত্ৰ নেতাক উঠাই লৈ যাব ছাত্ৰ নেতাক উঠাই জোৰ জবৰদস্তি কৰিও যদি জইন কৰোৱাইছে বা তেওঁ স্বইচ্ছাই যদি যোগদান কৰিছে এবিভিপিত কিন্তু তাৰ পাছতো এটা প্ৰতিক্ৰিয়া এইকাৰণে সৃষ্টি হ'ব যে এখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা সাধাৰণ সম্পাদক এগৰাকীয়ে কি ধৰণে এনেদৰে গৈ কোনো এটা ৰাষ্ট্ৰীয় সংগঠনত বিশেষকৈ ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনত কেনেদৰে যোগদান কৰিব পাৰে যোগদান কৰি তেওঁৰ প্ৰকৃততে অনাগত ভৱিষ্যতৰ কাৰণে তেওঁ কেনেকুৱা ধৰণৰ লক্ষ্য থাকিব পাৰে এই গোটেই কথাবোৰ এইবোৰ বিষয় আহিব আৰু এইটো কথা কৈছোৱে যে ভিডিঅ' ক্লিপটো দেখাৰ পিছত ইতিমধ্যে তদন্তৰ আওতালৈ আহিব বুলি গোটেই ঘটনাটো কৈছে মহাবিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ পিছতহে বুজি পোৱা যাব যে গোটেই ঘটনাটো কিদৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ আপুনি মন্তব্য ল'বলৈ চেষ্টা কৰক তেওঁলোকে ইয়াৰ পূৰ্বে জানিছিল নে নাজানিছিল যে এনেকুৱা ধৰণৰ মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনক লৈ এনেধৰণৰ যে এটা সংঘাতৰ ইতিমধ্যে আৰম্ভণি হৈছে সেই কথা বতৰাখিনি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিছিল নে নাজানিছিল আৰু যদি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিছিল যদি আগতীয়াকৈ তেওঁলোকে উমান পাইছিল তেতিয়াহ'লে তেওঁলোকে তেতিয়াই কিয় সিদ্ধান্ত গ্ৰহণ নকৰিলে তেওঁলোকে কিয় বাহিৰৰ একাংশক সোমাবলৈ দিলে তেওঁলোকৰ ভিতৰৰ ভাগত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ মজিয়াত সেই কথা বতৰাখিনি লক্ষণীয় হ'ব আকৌ কৈছোঁ এইখন মহাবিদ্যালয় নহয় আজি এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে বাবে আমি কথাখিনি আচলতে গম পাইছোঁ বা আমি প্ৰকাশ কৰিছোঁ এনেধৰণৰে হয় গতিকে মহাবিদ্যালয়সমূহৰ যদি কৰ্তৃপক্ষ কঠোৰ নহয় তেতিয়াহ'লে কিন্তু ভৱিষ্যতৰ দিনত যিসমূহ মহাবিদ্যালয়ত নিৰ্বাচন অনুষ্ঠিত হয় সেই নিৰ্বাচনক কেন্দ্ৰ কৰি কিন্তু আৰু এনেধৰণৰ বহু সংঘাত দেখিবলৈ পোৱা যাব সম্পক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আপুনি কথা বতৰাখিনি পাতিবলৈ আচলতে চেষ্টা কৰক তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই কথা বতৰাখিনি লক্ষণীয় হ'ব আপোনালোকক সেই ছবিখন আমি আপোনালোকক দেখুৱাইছোঁ মাজৰ ভাগত আপোনালোকে দেখিছে ডিঙিত গামোচা লৈ হীৰকজ্যোতি নাথ সহিতে আন এগৰাকী কিয়নো 12 গৰাকীকৈ সৰ্বমুঠ প্ৰাৰ্থী আছিল মহাবিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচনত তাৰ 11 গৰাকী এনএছইউয়ে সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল আৰু এইগৰাকী হীৰকজ্যোতি নাথে জিএছ অৰ্থাৎ সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰাৰ পাছতে এবিভিপিৰ একাংশ গুণ্ডা বাহিনীয়ে মহানগৰীৰ এখন উৰণ হেতুৰ পৰা হীৰকজ্যোতিক এনএছইউয়ে যিসকল প্ৰাৰ্থী জয়ী হৈছিল তেওঁলোকৰ সৈতে আহি থকা অৱস্থাত গাড়ীৰ পৰা জোৰ জবৰদস্তি নমাই লৈ গৈছে আৰু নমাই লৈ গৈ হাতত দেখিবলৈ পোৱা গৈছে এবিভিপিৰ পতাকা তেওঁলোকে দিছে আৰু তাৰ পাছত তেওঁলোকে হয়তো জিন্দাবাদ ধ্বনি হীৰকজ্যোতিৰ মুখৰ পৰা উৰাইছে গতিকে এনেধৰণৰ হলে কেনেধৰণে চলিব মহাবিদ্যালয় কৰ্তৃপক্ষই কি ক'ব আৰু বেগম এবিভিপি বুলি নিজকে দম্ভালি মাৰি থকা যিসকল ছাত্ৰ নেতা মূল বিষয় বাবদ বহি আছে তেওঁলোকে কি উত্তৰ দিব সেই কথা বতৰাখিনি লক্ষণীয় হ'ব তেওঁলোকে এই কথাখিনি গম পাইছিল নে নাই কোনে হীৰকজ্যোতিক উঠাই লৈ গৈছিল 6 মাইলৰ সেই উৰণ হেতুখনৰ পৰা সেই কথা বতৰাখিনি বিচাৰ্যৰ বিষয় সেইখিনি জানিব লাগিব এবিভিপিৰ মূল যিখন কমিটি সেই কমিটিখনৰ কোনো বা কোন জড়িত হৈ আছে সেই কথা বতৰাখিনিও লক্ষণীয় হ'ব গতিকে এবিভিপিৰ দৰে এটা ছাত্ৰ সংগঠনৰ গুণ্ডাগিৰিৰ খবৰ যিহেতুকৈ এই মুহূৰ্তত আপোনালোকে দেখিবলৈ
পাইছে জোৰ জবৰদস্তি NHUৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ পাছত নিজৰ দলত নি যোগদান কৰোৱাইছে নিখাটোৰ ভিতৰতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ